10-15 বছৰত আপুনি এবিঘা দুবিঘা মাটি থাকিলে আপুনি কি ধৰণে কৰপতি হ'ব তাৰে কিছুমান ট্ৰিক্স দিব কাৰণে মোৰ লগত বিশেষ এজন ব্যক্তি আছে আৰু সেইজন ব্যক্তিয়ে যিহেতু নিজে হাতে কামে লাগি গৈছে আৰু ট্ৰিক্স বিলাক তেওঁ আজি আপোনালোকক দিব আৰু নিজেও যিহেতু সেই কামবিলাক তেওঁ কৰি পেলাই বহুতখিনি তেওঁ সাকসেস হৈছে সবিশেষখিনি মই আজি আপোনালোকক গোটেই ট্ৰিক্সটো আপোনালোকক কৈ দিম আৰু তাৰ আগতে কিন্তু মই আপোনালোকক তেওঁৰ বাৰীখন অকমান মই আপোনালোকক দেখুৱাই লৈছো প্ৰথমতে আৰু এই বাৰীখনত তেওঁৰ আপোনাৰ মুখত যিমান বিলাক গছৰ নাম আহিব নহয় প্ৰতিজোপা গছ তেওঁৰ বাৰীত আছে আপুনি যিয়ে গছৰ নাম নকক কিয় এই প্ৰতিজোপা গছ আমাৰ এইখন বাৰীত আছে আৰু প্ৰতিজোপা আপুনি ফল মূলৰ গছ যিয়ে আপুনি নাম নলওক কিয় সকলোবিলাক গছ এই সাৰৰ বাৰীত আছে আৰু সেই সাৰক মই আজি আপোনালোকক চিনাকি কৰাই দিম আৰু সাৰৰ বাৰীখন যদি আপুনি চাই নহয় কিমান পৰিষ্কাৰ কৰি ৰাখিছে সব এখন বাৰু চাহ বাগানৰ মাজে মাজে তেওঁ বিভিন্ন ধৰণৰ ফল মূল গছ বিভিন্ন ধৰণৰ তেওঁ ৰুই ৰাখিছে আৰু কি আছে সবিশেষখিনি মই আজি আপোনালোকক এই ভিডিওটো জনাম আৰু আপোনালোকেও যদি আপোনালোকৰ বাৰীখন মাত্ৰ বহুত বেছি নালাগে সাৰৰ বাৰীৰ মাটি অকমান আছে কিন্তু আপোনালোকৰ বেছি নালাগে এবিঘা বা দুবিঘা প্ৰত্যেকৰটো থাকেই সেইখিনি যদি আপোনালোকে যদি হট ব্যৱহাৰ কৰে আৰু সেই হট ব্যৱহাৰ কৰি আপোনালোকে 10-15 বছৰ কি ধৰণে আপোনালোকে কৰপতি হ'ব পাৰিব সেই ট্ৰিক্সটো আজি আমি আপোনালোকক জনাই দিম আহক প্ৰথমতে আমি সাৰৰ লগত চিনাকি হৈ লওঁ স্যাৰ নমস্কাৰ নমস্কাৰ ভালে আছে ন ভাল মোৰ নাম ফণীন মৰাণ হয় আৰু মই তিনিচুকীয়া উইমেন্স কলেজত চাকৰি কৰিছিলোঁ তাৰ পৰা মই ৰিটায়াৰমেণ্ট কৰিলোঁ হয় আৰু এতিয়া আমাৰ বিভিন্ন বাৰী খুৰী কামতে লাগি আছো আৰু হয় হয় আচ্ছা এতিয়া মই যেহেতু ভিডিওটো আৰম্ভণিতে কৈছো যে এবিঘা দুবিঘা মাটি থাকিলেও মানুহ এজন 10-12 বছৰত কৰপতি হ'ব পাৰে আৰু তাৰ উদাহৰণ আপুনি যেহেতু হেতু দিশত গৈ আছে আৰু আপুনি যেহেতু আপোনাৰ বাৰীখন দেখিছো ইমান সুন্দৰকে আমি আপোনালোকক বাৰে বাৰে দেখুৱাই আছো বাৰে বাৰে কৈ আছো যে ইমান সুন্দৰকৈ সাৰে বাৰীখন পৰিপাটি কৰি ৰাখিছে আৰু প্ৰতিজোপা মূল্যবান গছ তেওঁ বাৰীত ৰুই ৰাখিছে আৰু ফল মূল গছ তেওঁলোকৰ বাৰীত আছে স্যাৰ অকমান আমাক কৈ দিয়কচোন আপোনাৰ বাৰীত কি গছ আছে বৰ্তমান ইয়াত চাহ বাগানৰ মাজে মাজে তামোলৰ লগতে বিভিন্ন ধৰণৰ মূল্যবান কাঠ ইয়াত ৰোৱা হৈছে কাঠৰ কাৰণে মেহগনি গছ আছে তিতাচপা গছ আছে ইয়াত মাইফাক গছ আছে খুলুং গছ আছে লালি গছ আছে আৰু কমাৰি আছে ইমান বিলাকে আছে মানে সাৰৰ মুখত মানে পাহৰি গৈছে প্ৰতিজোপা কৈছো নহয় মই আপোনালোকক মই দৃশ্যটো আপোনালোকক দেখুৱাই যাম বাৰু প্ৰতিজোপা গছেই সাৰৰ বাৰীত মানে আছে আৰু ইমান পৰিপাটি গৈ আছে কিন্তু সাৰ তাৰ আগতে মই কেইটামান কথা সুধি লওঁ আপোনাক ইয়াত মই আপোনালোকক দেখিছো যে গছ বিলাক আপোনালোকে মানে 6-7 ফুট ডিসটেন্সত ৰুইছে এতিয়া বাৰীখন আপোনালোকে দেখিছে চাগে ইমান বিলাক তামোল গছ আছে বা বিভিন্ন ধৰণৰ গছ বিলাক আছে অকমান আমাক বুজাই দিয়কচোন যে এই যে গছ বিলাক যে আপুনি ৰুইছে এই এজোপা খুব বেছি ধৰক 6 ফুট 7 ফুট হ'ব এইজোপা কি গছ স্যাৰ এইজোপা হৈছে তিতাচপা আৰু এইজোপা তিতাচপা তাৰ লগতে আৰু কিছুমান বেলেগ গছ আছে বেলেগ গছ ৰুই গৈছে মেহগনি আছে কিন্তু এতিয়া সব স্যাৰ আপুনি এইজোপা গছ আৰু এই তিতাচপা গছ দুজোপাৰ মাজত আপুনি খুব বেছি 6-7 ফুট মান হ'ব চাগে 6-7 ফুট ডিসটেন্সত একো অসুবিধা নহয় তলৰ ডালখিনি কাটি দিয়া যাব হয় আৰু যেতিয়া ওপৰলৈ গুচি যাব তেতিয়া আৰু ইয়াত দিগদাৰ নহয় একো অসুবিধা নহয় আৰু যেহেতু ধৰক আমাক মানে মেইন গা গছডালে লাগে নহয় আমাক তো ডাল পাত বিলাক ইমান বেছি নালাগে গছজোপা যিমানে পুলুঙা হ'ব সিমানে আমাৰ নিজৰ লাভ হিমানে বেছি আমি গুচি যাব ব্যৱসায় হিচাপে আমি ধৰক পইচাটো ধৰক আমি বেছিকে পাম আৰু এই গছজোপাত আমি যে এতিয়া ধৰক কৈ আছো যে ৰাইজক যে 10-15 বছৰত এবিঘা বা দুবিঘা মাটি থাকিলে এজন ব্যক্তি কৰপতি হ'ব পাৰে তাৰে ট্ৰিক্সটো আপুনি অকমান কৈ দিয়কচোন মানে কি এতিয়া মানুহে কয় চন্দন গছ ৰুব লাগে ঠিকই কথা চন্দন গছৰ দাম আছে কিন্তু আমাৰ এইবিলাক যিবিলাক লোকেল গছ এই গছবিলাকো কম মূল্যবান নহয় এতিয়া ধৰক আমাৰ তিতাচপা গনচৰৈ এইবিলাক গছৰ পাৰ সেফটি 2000 টকা আৰু সেই 2000 টকাটো 15 বছৰ বা 20 বছৰ মূৰত কমসে কম 5000 টকা হ'বগে হয় 5000 টকা হলে পাৰ সেফটি এজোপা গছত 300 সেফটি লৈকে মাল ওলাই 300 সেফটি দৰকাৰ নাই 100 সেফটি মই ধৰিলো হয় 100 পূৰণ 5000 5 লাখ ওলালে তাৰমানে এজোপা গছত 5 লাখ টকাটো খাটাং
মানে আপুনি কমকে ধৰিছে যেহেতু 300 সেফটি ওলাব কিন্তু আপুনি 200 সেফটিটো মাইনাসে কৈছে 100 সেফটিয়ে ধৰিছে আৰু আজিৰ যুগত যেহেতু 2200 টকা পাৰ সেফটি 15-20 বছৰ পাছত তো ধৰক 5000 টকাতকৈ বেছিয়ে হ'ব তথাপিও আপুনি কমটোৱে ধৰিছে 5000 টকা 5000 আৰু 100 যদি আপুনি পূৰণ কৰি দিয়ে 5 লাখ টকা মানে এজোপাৰ গছত 5 লাখ তেতিয়ালে এবিঘাৰ মাটিত আপুনি কিমান গছ ৰুব এই 6-7 ফুট ডিসটেন্সত তেতিয়ালে আপুনি কৰপতি হ'বনে নহয় আপোনালোকে উত্তৰটো আপোনালোকে দিব আৰু কমেন্টত আপোনালোকে এটা পজিটিভ কমেন্ট দিব বুলি আমি আশা ৰাখিলো আৰু স্যাৰ 20 জোপা গছ যদি উঠাই ল'ব পৰা যায় হয় কোটিপতি হৈ যাব পাৰি একদম সহজত নহয় জানো স্যাৰ আৰু এবিঘা মাটিতটো কিমান আপুনি গছ ৰুব পাৰিব এই 6-7 ফুট ডিসটেন্সত আপুনি নিজেই কল্পনা কৰি চাব আৰু আপোনালোকে যদি আপোনালোকৰ ঘৰত বা বাৰীত যদি আপোনালোকে বহু মাটি থাকিলেও গুটেখিনি আপোনালোকে ৰুব নোৱাৰিলেও কিন্তু এবিঘা দুবিঘা হলো আপোনালোকে ৰুই চাবচোন আৰু সেই এবিঘা দুবিঘা মাটিত আপোনালোকে 6-7 ফুট 8 ফুট ডিসটেন্সত আপোনালোকে সেই বস্তুটো মিলাই ল'ব আৰু সেইমতে যদি আপোনালোকে ৰুই যদি যায় 15-20 বছৰত আপোনালোকে কৰপতি হোৱাটো খাটাং আৰু সাৰৰ বাৰীখন আমি অকমান খুচকাৰি গৈ আছো আৰু পৰিবেশ বিলাক আজি আমি অকমান আপোনালোকক দেখুৱাব কাৰণে চেষ্টা কৰিছো আৰু কিমান পৰিপাটিকে তেওঁ ৰাখিছে কিমান সুন্দৰকে তেওঁ সফা কৰি ৰাখিছে আমি সাকে আমাৰ ঘৰৰ চোতালখনো ইমান সফাকে বহু ব্যক্তিয়ে নাৰাখে আৰু তেওঁৰ বাৰীখন চক ঘৰখনটো কথা নকওয়ে মই বাৰীখনে চক বাৰীখনে যদি ইমান সুন্দৰকে ৰাখিছে তেওঁ ঘৰখন কিমান সুন্দৰকে ৰাখিছে আপোনালোকে নিজেই অনুমান কৰি চাই লওক আৰু তেওঁ চক এফালে তামোল গছ মানে বিভিন্ন ধৰণৰ গছ বিলাক তেওঁ ইয়াত যেহেতু ৰাখিছে আৰু খুব সুন্দৰকে আৰু যেহেতু চাহ বাগান হয় চাহ বাগানতো আছেই বাৰু তাৰ মাজে মাজে কিমান ঘনকে তেওঁ গছ বিলাক ৰুই ৰাখিছে আপোনালোকে নিজেই চাই লওক আৰু গোটেই পৰিবেশটো আমি আজি আপোনালোকক অকমান দেখুৱাব কাৰণে চেষ্টা কৰিছো আৰু মাত্ৰ আপোনালোকে এবিঘা বা দুবিঘা মাটিত আপোনালোকে এই 6-7 ফুট ডিসটেন্সত বিভিন্ন ধৰণৰ মূল্যবান গছ বিলাক আপোনালোকে যিকোনো নাৰ্সাৰীৰ পৰা আপোনালোকে ক্ৰয় কৰি লওক আৰু এই ধৰণে আপোনালোকে এখন সুন্দৰ বাৰী পাতি লওক আৰু বুঢ়া বয়সত আপোনালোকে আৰামত ঘৰত বহি এটা সুন্দৰ এটা ভাল মোটা অংকৰ এটা এমাউন্ট পাই পেলাই আপোনালোকে সুন্দৰকে খাব পাৰিব আৰু যেহেতু সাৰৰ বাৰীখনতে মই দেখুৱালোৱে আপোনালোকে চক এইটো ৰাস্তা এটা ইমান সুন্দৰ সফা এইটো এটা ৰাস্তা চক ইমান সুন্দৰ সফা এইটো এটা ৰাস্তা চক ইমান সুন্দৰ সফা এইটো এটা ৰাস্তা চক ইমান সুন্দৰ সফা মানে প্ৰতিটো ৰাস্তা প্ৰতিটো গলি প্ৰতিজোপা গছ প্ৰতিটো স্থান প্ৰতিটো জায়গা কি সুন্দৰকে চাই ৰাখিছে আৰু বাগানখন চক ইমান সুন্দৰ আৰু একদম যিমান মূৰলৈকে আপোনালোকে দেখিছে গোটেখিনি সাৰেৰ মাটি হয় সাৰে সুন্দৰকে নিজে বাগান কৰি পেলাই চাহ বাগান কৰি ৰাখিছে আৰু অকল চাহ বাগানেই নহয় আপোনালোকে দেখিছে চাগে গছ গছনি কিমান সুন্দৰকে কিমান যিমানখিনি আপোনালোকে দেখিছে মই কেমেৰাটো ঘূৰাই গৈ আছো মই গোটেই বাৰীখনটো আপোনালোকক প্ৰতিটো স্থানত গৈ দেখুৱাবগৈ নোৱাৰো আপোনালোকক সেইকাৰণে মই একেটা জায়গাৰ পৰা আপোনালোকক গোটেই বাৰীখন আপোনালোকক দেখুৱাই দিছো আপোনালোকে নিজেই অনুমান কৰি লওক যে সাৰে কি ধৰণে বাৰীখন মেইনটেইন কৰি ৰাখিছে কিমান সুন্দৰকৈ আৰু মানে মই বিশেষকৈ সাৰ লগতে কিন্তু মই বাইদেউকো অশেষ ধন্যবাদ জনাব লাগিব এই বাৰীখন লগত সাৰে যিমানখিনি জড়িত হৈ আছে সাৰতকৈ চাগে অকমান বেছিয়ে দায়িত্ব কিন্তু বাইদেউ লৈছিলে নহয় স্যাৰ হয় বাইদেউৰ মেইন মানুহ বুলি ক'ব লাগিব কিন্তু যেহেতু ধৰক তেওঁ ঘৰত যে ব্যস্ত হৈ আছে এইকাৰণে সাৰে আহিলে মোৰ লগত আৰু সাৰে গোটেইখিনি বস্তু যেহেতু যোগাৰ কৰি দিছে আৰু সেই সাৰৰ যোগাৰৰ প্ৰচেষ্টাতে বাইদেউ এইখিনি কৰিব কাৰণে সক্ষম হৈছে আৰু খুব সুন্দৰকে ভাল লাগিছে এই জোপা হেৰি গছ এই মাইফাক আপোনালোকে মাইফাক গছ এই জোপা চক সাৰে ৰুই ৰাখিছে অৱশ্যে সাৰে কোৱা মতে মাইফাক গছ বাৰু ইমান বেছি মূল্যবান নহয় কিন্তু কাঠটো কিন্তু বহু ভাল বুলি সাৰে উল্লেখ কৰিছে আৰু মাইফাক গছ আপোনালোকে চিনি পায় নাই বা আপোনালোকে ইয়াৰ বিষয়ে কি জানে আপোনালোকে কমেন্টত জনাবচোন এই দুজোপা এইজোপা এইবিলাক সব মাইফাকে হয় ন মাইফাক এইজোপা মাইফাক আৰু চক কি সুন্দৰকে সাৰে গোটেই এইবিলাক ৰাখিছে এই হলং পুলি আছে মানে এই লাইনটোত এই লাষ্টত এইফালে হুলুং গছ মানে আপুনি কি মানে বস্তুটো কোনোবা এটা চাইডত ধৰক হুলুঙে ৰাখিছে কোনোবা এটা চাইডত আপুনি মাইফাক কোনোবা চাইডত চপা এনেকে কি পাৰ্টকে ৰাখিছে নেকি এই কিনাৰত মানে হুলুং গছটো দিয়া হৈছে পাতটো ডাঙৰ যে আচ্ছা আৰু লালি গছ এইটো আছে মানে আপুনি সেইটো পৰিবেশ পৰিস্থিতি চাই মানে কোনজোপা গছ ক'ত সুবিধা হ'ব সেইমতে হিচাপত দিয়া হৈছে কঠলুৱা গছ বুলি কয় সেই পুলিটো এইটো এইফালৰটো এইটো ন এইটো চব কঠলুৱা পুলি আপোনালোকে শুনিছে নাই কঠলুৱা পুলি এইটো কি কামত দিয়ে স্যাৰ এইটো বৰ ভাল কাঠ হয়
এনেকুৱা ধৰণৰো গছৰ নামবিলাক চাগে আমি কিছুমান গছৰ নামেই আমি শুনা নাই বা আপোনালোকে শুনিছে নাই আপোনালোকে কমেণ্টত জনাব। মানুহে কথা এষাৰ কয় নহয়, আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় বুলি। এই ছাৰৰ বাৰীখনে আপোনালোকে চাই পেলাই ছাৰৰ পৰিচয়টো আপোনালোকে নিজে নিজে জানি ল'ব পাৰিব। আৰু এতিয়া আমি আপোনালোকৰ পৰিৱেশটো দেখুৱাই আছোঁ। ইয়াতে মই আপোনালোকক খুব বেছি গুৰুত্বপূৰ্ণ কথা এষাৰ ক'বলৈ মন গ'ল। একচুৱেলি ছাৰে ক'ব নালাগে বুলি কৈছিলে, তথাপিও মই কথাষাৰ কৈ দিছোঁ যে ছাৰে এটা খুব সুন্দৰ ব্যৱস্থা কৰিছে। এই যে ছাৰে যে বাৰীখন পাতিছে বা এই পৰিৱেশটো যে সৃষ্টি কৰিছে, গছ এজোপা ৰুলে গছজোপা অকল নিজৰ ব্যৱসায়ৰ কাৰণে নহয়, বিভিন্ন মানে পৰিৱেশৰ কাৰণে এজোপা গছ বহুত বেছি প্ৰয়োজন হয়। আৰু বিশেষকৈ ছাৰে এটা খুব সুন্দৰ ভাল কাম কৰিছে। আৰু সেয়া কি কাম আপোনালোকে জানে? যে ছাৰে যে এই যে বাৰীত যে যিমানবিলাক গছ লগাইছে, এনেকুৱা ধৰণৰ গছৰ পুলিবিলাক ছাৰৰ যিখন গাঁও, এই গাঁওখনৰ আশে পাশে থকা ব্যক্তিসকলক ছাৰে দান দিছে। মানে প্ৰতি বছৰে ছাৰে এনেকুৱা ধৰণৰ গছ পুলিবিলাক এই গাঁৱত থকা ব্যক্তিসকলক মানে দি দিয়ে আৰু তেওঁলোকক ৰুবৰ কাৰণে ছাৰে অনুৰোধ কৰে। আৰু উদাহৰণস্বৰূপে ছাৰে নিজৰ বাৰীখন কয় যে মই এনেকৈ যদি ৰুইছোঁ, তোমালোকেও ৰুব পাৰিবা, তোমালোকেও ৰুৱা। ইয়াৰ ওপৰত কি ক'ব ছাৰ? আচলতে এটা সজাগতা আনিবৰ কাৰণে মই গাঁৱৰ ওচৰ পাজৰৰ মানুহখিনিক গছপুলি 5টাকৈ দান কৰিলোঁ। এই ইয়াত মাইজান গাঁও, লগতে আমাৰ কাকজান গাঁও, এই মানুহখিনিক গছপুলি 5টাকৈ মই দান কৰিছোঁ। মেহগনি, তিতাচপা, চাচি গছ, এনেকুৱা গছ দিয়া হৈছে। আৰু তেওঁলোকৰ মাজতে গছৰ ৰোৱাৰ যিটো সজাগতা সেইটো যাতে আহে, সেইটো কাৰণে মই এই কামটো কৰিছোঁ। মানে গছ ৰুই কিনে তাৰ পৰা যে কিবা এটা পইচা পোৱা যায় ভৱিষ্যতে, বা ইয়াৰ বাতাবৰণটো যে সলনি হ'ব পাৰে, চৰাই চিৰিকটি গছ থাকিলে যে আহিব বা কীট পতংগ সকলোৱে ইয়াত আশ্ৰয় ল'ব, মানুহৰ যিটো প্ৰদূষণ মানুহৰ কাৰণে, সেই প্ৰদূষণটোৰ পৰাও মানুহে ৰক্ষা পাব পাৰে বা গৰমৰ দিনত গছৰ ছাঁ ল'ব পাৰে। এনেকুৱা ধৰণৰ বিভিন্ন গছৰ যিখিনি উপকাৰ, সেইখিনি যাতে সকলোৱে ইয়াৰ পৰা লাভ কৰিব পাৰে, সেইটো কাৰণে মই সেই সজাগতাটো আনিবৰ কাৰণে মানুহৰ মাজত পুলিটো বিতৰণ কৰিছোঁ। আৰু ভৱিষ্যতেও পাৰিলে যিমানটো পাৰোঁ মই সেইটো বিতৰণ কৰি যাম আৰু সজাগতা আনিবলৈ চেষ্টা চলাই আছোঁ। হয়, ইয়াতে মই ছাৰক বিশেষকৈ এটা কথা ক'ব লাগিব আৰু আপোনালোককো ক'ব লাগিব। চ' আমাৰ সমাজত বহু ভাল ভাল ব্যক্তি আছে, কিন্তু প্ৰচাৰ নোহোৱাৰ কাৰণে বহু ব্যক্তি লুকাই থাকে। বহু ব্যক্তি আমি দেখিছোঁ কম কিছুমান কাম কৰে আৰু তেওঁলোকে ধৰক বহু বেছি প্ৰচাৰ হৈ যায়, কিন্তু সমাজত বহু ভাল ভাল ব্যক্তি আছে, তেওঁলোকে প্ৰচাৰ নিবিচাৰে। এতিয়া যেনেকৈ ধৰক ছাৰে প্ৰচাৰ বিচৰা নাছিলে, তথাপিও মই কথাষাৰ কৈ দিলোঁ। আৰু ছাৰেহঁতৰ বাৰীখন চাগে এই ধৰণে কোনো প্ৰচাৰ কৰা নাই আগে পিছে। মই আজি আপোনালোকক এই দেখুৱাই দিলোঁ। আৰু ছাৰক যিসকল ব্যক্তিয়ে চিনি পাইছে তেওঁলোকেতো ছাৰৰ বিষয়ে জানেই বাৰু, আৰু যিসকলে চিনি পোৱা নাই, তো ছাৰৰ পৰিচয়টো ছাৰৰ বাৰীখনে দিব। আৰু এনেকুৱা ধৰণৰ প্ৰচাৰবিলাক আমি কৰিব লাগে বুলি এইকাৰণে ভাবোঁ, কাৰণ এজনক ভাল কাম কৰা দেখিলে পিছফালে আৰু 10জন যাতে আগবাঢ়ি আহক, ছাৰহঁতৰ পৰা যাতে তেওঁলোকে উদাহৰণ লয়, আৰু ছাৰহঁতক দেখিকে আৰু 10জন যাতে ব্যক্তিয়ে এনেকুৱা ধৰণৰ সমাজৰ ভাল কামবিলাক যাতে ৰাইজৰ আগত দাঙি ধৰে, তাকে কামনা কৰি আজি মই এই ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু আহি এতিয়া আমি এটা ডাঙৰ লাইন পালোহি। এইখিনি হৈ গ'ল তিতাচপা। আপোনালোকে দেখিছে এয়া তিতাচপা, তামোল গছ, তিতাচপা, তামোল গছ, তিতাচপা, তামোল গছ, এই ধৰণে আপোনাৰ লাইনটো আছে। আৰু এই গছজোপা চাওক, এইজোপা কেতিয়া ৰোৱা ছাৰ? এইজোপা 7 বছৰমান হ'ল। 7 বছৰ হৈ গ'ল। চাওক, যিহেতু ছাৰে কৈছে যে 12-15 বছৰত এজোপা গছ মেচিউৰিটি হৈ যায়, এয়া ধৰক 7 বছৰ হৈ গ'ল, মানে আধা হৈ গ'ল। আৰু আধাত মানে আৰু 6-7 বছৰত এইজোপা একদম ডাঙৰ হৈ যাব। এই কেইফুটমান হৈ যাব ছাৰ গোলাইটো? এইজোপা মই ভাবোঁ তিতাচপাটো অকণমান সময় লয়। হয়, 15-20 বছৰতো ডাঙৰ হৈ যাব। ডাঙৰ হৈ যাব ন, 6 ফুট গাঁত আহি যাব। 6 ফুট আহি যাব। আৰু এই 15-20 বছৰত এইজোপা বিক্ৰী কৰিব পৰা ব্যৱস্থা হৈ যাব আৰামত। আৰু এইজোপাত মানে মোটামুটি কেইলাখমান আহি যাব ছাৰ অনুমানিক? ইয়াত যদি 100 চেফটি মাল ওলায় তেনেহ'লে সেই আৰু 5 লাখ টকা অংক সেইটোৱে। তে ভাবি চাওক, এইজোপা 6-7 বছৰত এইজোপা হ'ল। আৰু আপোনালোকে চাওকচোন, মই এটা বাগানখনৰ একদম ইটো মূৰত আহি পালোহি এতিয়া। আৰু এইখিনি হৈ গ'ল আগতে ৰোৱা, আজি 6-7 বছৰ আগতে ৰোৱা। আৰু এইখিনি চাওক, একদম এইফালৰ পৰা এইফালে, আৰু এইফালেও মই দেখুৱাই দিছোঁ চাওক, এইফালৰ পৰা এইফালে।
কি সুন্দৰকৈ কি প্ৰচেষ্টাত কি সুন্দৰকৈ ছাৰে গোটেইখিনি কাম কৰিছে যে বহুত বেছি ভাল লাগিছে আৰু আজিও আমি আপোনালোকক এই পৰিৱেশটো অকণমান দেখুৱাব পাই আমিও বহুত বেছি সুখী হৈ গৈছোঁ আজি ছাৰৰ বাৰীখন আজি আমি অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব আৰু যদিহে আপোনালোকে ভাল পালে ভিডিঅ'টোত এটা পজিটিভ কমেণ্ট দিব বুলি আমি আশা কৰিলোঁ আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰি আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'ৰ পৰাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম